সার্কল অফিসত নোযোৱাকৈ আপোনালোকে ঘৰতে বহি আপোনাৰ হাতত থকা মোবাইল ফোন বা ল্যাপটপ বা ডেস্কটপেৰে ইজিলি আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ কৰিব আপোনালোকক জনাই দিয়া আছো। ভিডিওটো ভাল লাগিলে লাইক কৰিব, চেনেলত নতুনকৈ আহি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি কাকত থাকিব। ফাৰ্স্ট অফ অল ইয়াতে দেখিবলৈ পাইছে সেৱা সেতু পোৰ্টেল এ কম্প্ৰিহেনসিভ সিটিজেন প্লেটফৰ্ম। ইয়াতে আহি আপোনালোকে ক্লিক কৰিব, লগইন অপশনত যাব। লগইন অপশনত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সিটিজেন পিএফসি CSC এণ্ড অফিচিয়েল। আপুনি যদি সিটিজেন হৈ থাকে তেনে ক্ষেত্ৰত আপোনালোকে সিটিজেনত ক্লিক কৰিব। সিটিজেনত ক্লিক কৰি আপোনালোকে আপোনালোকৰ যেটো এটি সেৱা সেতু পোৰ্টেলৰ যেটো আইডি পাছৱৰ্ডটো বনাই কিনে আপোনালোকে লগইন কৰি ল'ব। লগইন প্ৰচেছটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক দেখুৱাই দি আছো যে কেনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ বাবে আবেদন কৰিব আৰু আবেদন কৰাৰ বাবে কি কি নথিপত্ৰ লাগিব সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'ত জনাই দিবলৈ চেষ্টা কৰিম। ইয়াতে দেখিবলৈ পাইছে সিটিজেন সাৰ্ভিসেছ, ইয়াতে ক্লিক কৰিব। সিটিজেন সাৰ্ভিসেৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে জানিব পাৰিব। দেখিবলৈ পাইছে ইয়াতে সেৱা সেতু পোৰ্টেলত যিমানখিনি সাৰ্ভিসেছ আছে ইয়াতে শো কৰিব। ইয়াতে দেখিবলৈ পাইছে তলত আহিলে আপোনালোকে নিশ্চয়কৈ গম পাব সিটিজেন সাৰ্ভিসৰ ভিতৰত ইয়াতে বহুকেইটা সাৰ্ভিসেছ ইয়াতে আছে। আপোনালোকে ইনকাম সাৰ্টিফিকেট যদি আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত ইয়াতে সাৰ্চ অপশন দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে লিখিব ইনকাম, জাষ্ট ইয়াতে আপোনালোকে লিখি দিব ইনকাম সাৰ্টিফিকেট। ইয়াতে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট। ইনকাম সাৰ্টিফিকেট আবেদন কৰাৰ বাবে ইয়াতে দেখিবলৈ পাইছে ৰেভিনিউ এণ্ড ডিজিষ্টাৰ মেনেজমেণ্ট। ইয়াতে প্ৰচিডত অ'কে কৰিব। ইয়াতে প্ৰচিডত অ'কে কৰিছোঁ। ইয়াতে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট। এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট আবেদন কৰাৰ বাবে আপোনালোকে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইটো আগতে আপোনালোকে জানিব লাগিব। ইয়াতে দেখিবলৈ পাইছে ৰিক্ৰুইটমেণ্ট। ইয়াতে আপোনালোকে ক্লিক কৰিলে আপোনালোকে জানিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে 1 নম্বৰত ডকুমেণ্টছ টু বি এনক্লোজ উইথ দ্য এপ্লিকেশ্যন। যেতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিব তেতিয়া এইকেইটা ডকুমেণ্টছ আপোনালোকে মেণ্ডেটৰী লাগিবই। কি কি ডকুমেণ্টছ লাগিব মই আপোনালোকক এটা এটাকৈ দেখুৱাই দি আছোঁ। 1 নম্বৰত দেখিবলৈ পাইছে এড্ৰেছ প্ৰুফ মেণ্ডেটৰী, যিকোনো এটা এড্ৰেছ প্ৰুফ দিব। ইয়াত আপোনালোকে পাৰিলে গাঁওবুঢ়া চাৰ্টিফিকেটটো ইয়াতে এটাচ কৰি দিব। দ্বিতীয়তে আপোনালোকে দেখিবলৈ পাইছে আইডেণ্টি প্ৰুফ। ইয়াতে আপোনালোকৰ যেটো আইডি প্ৰুফৰ ভিতৰত ভোটাৰ আইডি দিব পাৰে, পান কাৰ্ড দিব পাৰে বা আধাৰ কাৰ্ড দিব পাৰে। তাৰপিছত 3 নম্বৰত দেখিবলৈ পাইছে ৰেভিনিউ ৰিচিপ্ট সাৰ্টিফিকেট। ইয়াতে আপোনালোকে খাজনা ৰচিদটো দিব পাৰে। ইয়াতে দেখিবলৈ পাইছে 4 নম্বৰত চেলাৰী স্লিপ অপশ্যনেল। যদি আপোনালোকে যদি চৰকাৰী চাকৰিয়াল তেনে ক্ষেত্ৰত আপোনালোকে চেলাৰী স্লিপটো দিব লাগিব, অন্যথা আপোনালোকে নিদিলেও হ'ব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে এনি আদাৰ ডকুমেণ্টছ অপশ্যনেল। তাৰপিছত ইয়াতে আপলোড স্কেন কপি অফ দ্য এপ্লিকেশ্যন ফৰ্ম মেণ্ডেটৰী। ইয়াতে আপোনালোকৰ এইটো ইনকাম সাৰ্টিফিকেট আবেদন কৰা এটি ফৰ্ম আছে, ফৰ্মটো ডাউনলোড কৰি তাতে আপোনালোকে আপলোড কৰিব লাগিব। ইয়াতে দেখিবলৈ পাইছে ইউজাৰ ষ্টেচনাৰী। ইয়াতে আপোনালোকে 30 ৰুপিজ ইয়াতে পে'মেণ্ট কৰিব লাগিব। ছাৰ্ভিচেছ চাৰ্জটো ইয়াতে দেখিবলৈ পাইছে CSC PFCৰ কাৰণে 30 ৰুপিজ আৰু পাৰ প্ৰিণ্টিঙৰ কাৰণে ইয়াতে 10 ৰুপিজ ধৰা আছে। আৰু ইয়াতে স্কেনিঙৰ বাবদ ইয়াতে দেখিবলৈ পাইছে ইয়াতে 5 ৰুপিজ। তাৰপিছত কনভেনিয়েন্স ফিজটো হৈছে 10 ৰুপিজ। ইয়াৰ পৰা আপোনালোকে আবেদন কৰাৰ বাবে কি কৰিব লাগিব ইয়াতে দেখিবলৈ পাইছে এপ্লাই নাওত ক্লিক কৰিব। ইয়াতে সেৱা সেতু পোৰ্টেলত আপোনালোকে লগইন কৰিব লাগিব। ইয়াতে লগইন কৰাৰ পিছত মই আপোনালোকক দেখুৱাই দি আছোঁ। যেতিয়া আপোনালোকে সেৱা সেতু পোৰ্টেলটো লগইন কৰিব তেতিয়া আপোনালোকে ইউজাৰ কনচেণ্টটো দিব লাগিব। ইয়াতে আপোনালোকে জাষ্ট এলাউ কৰি দিব। ইয়াতে মই এলাউ কৰি দিছোঁ। এতিয়া মই আপোনালোকক দেখুৱাই দি আছোঁ যে কেনেকৈ আপোনালোকে সেৱা সেতু পোৰ্টেলৰ জৰিয়তে ঘৰতে বহি ইনকাম সাৰ্টিফিকেটৰ বাবে কেনেকৈ আবেদন কৰিব। ইয়াতে আকৌ আপোনালোকে হোমত যাব। লগইন হোৱাৰ পিছত আকৌ আপোনালোকে কি কৰিব হোমত যাব। হোমত যোৱাৰ পিছত আকৌ আপোনালোকে সেই প্ৰচেছটো কৰিব লাগিব। ইয়াতে আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে লোডিং হৈ আছে। হোমত অ'কে কৰাৰ পিছত ইয়াতে আকৌ আপোনালোকে দেখিবলৈ পাইছে সিটিজেন সাৰ্ভিসেছ। ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আকৌ সেৱা সেতু পোৰ্টেলত যিমানখিনি সাৰ্ভিসেছ আছে সেই সাৰ্ভিসটো ওপেন হ'ব। তাৰপিছত ইয়াতে সাৰ্চ বক্সত ইয়াতে লিখি দিব ইনকাম। ইয়াতে মই ইনকাম লিখি দিছোঁ। ইনকাম লিখি দিয়াৰ পিছত ইয়াতে দেখিবলৈ পাইছে প্ৰচিডত অ'কে কৰিব। প্ৰচিডত অ'কে কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে এপ্লাই নাওত অ'কে কৰিব। অ'কে কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ ইনকাম সাৰ্টিফিকেট আবেদন কৰাৰ বাবে এইটো ফৰ্ম ওপেন হৈছে। এইটো ফৰ্মটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব লাগিব।
ইয়াতে দেখিবলৈ পাইছে আপোনাৰ নামটো দিব লাগিব, জেন্ডাৰটো দিব লাগিব, আপোনাৰ দেউতাৰ নামটো দিব লাগিব, ইয়াতে মোবাইল নম্বৰটো অটোমেটিক শ্ব' কৰিব। তাৰপিছত ইয়াতে ইমেইল আইডিটো দিলে দিব পাৰে, নিদিলে নাই। ইয়াতে পেন নাম্বাৰটো অপশ্যনেল আছে। ইয়াতে ৰিলেশ্যন টাইপটো দিব, তাৰপিছত ইয়াতে ৰিলেটিভ নেমটো দিব, সোৰ্স অফ ইনকামটো দিব। ইয়াতে দেখিবলৈ পাইছে কাল্টিভেশ্যন লেবাৰ। ইয়াতে অকুপেশ্যনটো দিব, তাৰপিছত টোটেল এনুৱেল ইনকামটো ইয়াতে আনুমানিক দি দিব। তাৰপিছত ইয়াতে এড্ৰেছটো দি দিব। ইয়াতে দেখিবলৈ পাইছে পাৰ্মানেণ্ট এড্ৰেছ। এইখিনি আপোনালোকে শুদ্ধকৈ ভৰাই ল'ব। তাৰপিছত আপোনালোকে নেক্সট কৰি যাব। নেক্সট কৰাৰ পিছত আপোনালোকে কি তথ্য ভৰাব লাগিব মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেণ্টছ ডিটেইলছ। ইয়াতে এপ্লিকেণ্টছৰ ডিটেইলছখিনি ইয়াতে ভৰাই দিছোঁ। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে পাৰ্মানেণ্ট এড্ৰেছ, স্থায়ী ঠিকনা। ইয়াতে সম্পূৰ্ণকৈ শুদ্ধকৈ দিব। তাৰপিছত ছেভ এণ্ড নেক্সটত অ'কে কৰিব। ইয়াতে দেখিবলৈ পাইছে ছেভ এণ্ড নেক্সটত অ'কে কৰিব। ইয়াতে মই য়েছ কৰি দিছোঁ। তাৰপিছত দেখিবলৈ পাইছে ডকুমেণ্টছ এটাচ এণ্ড ক্ল'জ। ইয়াতে ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। ইয়াৰ আগতে মই আপোনালোকক দেখুৱাই দিলোঁ কি কি ডকুমেণ্টছ লাগে। তো ইয়াতে দেখিবলৈ পাইছে এটি এড্ৰেছ প্ৰুফ দিব লাগিব। তাৰপিছত ইয়াতে আইডেণ্টিটি প্ৰুফ দিব লাগিব। তাৰপিছত লেণ্ড ৰেভিনিউ ৰিচিপ্ট দিব লাগিব। তাৰপিছত চেলাৰী স্লিপটো অপশ্যনেল থাকিব। এনি আদাৰত আপোনালোকে যিকোনো এটা ডকুমেণ্টছ দিলে হৈ যাব। ইয়াতে এড্ৰেছ প্ৰুফত আপোনালোকে গাঁওবুঢ়া চাৰ্টিফিকেটটো দিব, আইডেণ্টিটি প্ৰুফত আধাৰ কাৰ্ডটো দিব, লেণ্ড ৰেভিনিউ চাৰ্টিফিকেটত আপোনাৰ খাজনা ৰচিদটো দিব। এনি আদাৰ ডকুমেণ্টছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো দি ছেভ এণ্ড নেক্সট কৰিব। ছেভ এণ্ড নেক্সট কৰি মই আপোনালোকক দেখুৱাই দি আছোঁ। সকলো ডকুমেণ্টছ শুদ্ধকৈ আপলোড কৰাৰ পিছত ইয়াতে আপোনালোকে ছেভ এণ্ড নেক্সট কৰি দিব। ছেভ এণ্ড নেক্সট কৰি দিয়াৰ পিছত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আপোনালোকে পে'মেণ্ট কিমান টকা কৰিব লাগিব মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে দেখিবলৈ পাইছে মেক এ পে'মেণ্ট। ইয়াতে ক্লিক কৰিব। মেক পে'মেণ্টত অ'কে কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে বেংক চিলেকশ্যনত আপোনালোকে পে'মেণ্ট গেটৱেত অ'কে কৰিব। তাৰপিছত চিলেক্ট বেংকত অ'কে কৰি IDFCত ক্লিক কৰিব। তাৰপিছত এগ্ৰি কৰি আপোনালোকে পে'মেণ্ট ফৰ প্ৰচিড ফৰ পে'মেণ্টত অ'কে কৰি আপোনালোকে আগুৱাই যাব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে এগ্ৰিমেণ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যনত একচেপ্ট কৰি আপোনালোকে কি কৰিব লাগিব, প্ৰচিড টু পে'মেণ্টত অ'কে কৰি দিব লাগিব। প্ৰচিড টু পে'মেণ্টত অ'কে কৰি দিয়াৰ পিছত আপোনালোকৰ ফোনপে' হওক, গুগল পে' হওক, ইয়াৰ পৰা আপোনালোকে পে'মেণ্টটো একচেপ্ট কৰিব লাগিব। ইয়াতে পে'মেণ্টটো দিব লাগিব। ইয়াতে দেখিবলৈ পাইছে 40 ৰুপিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। 40 ৰুপিজ পে'মেণ্ট কৰাৰ বাবে আপোনালোকে জেনেৰেট QR কোড দেখিবলৈ পাইছে। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে QR কোডৰ পৰা যদি আপোনালোকে 40 ৰুপিজ পে'মেণ্ট কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এটা ৰিচিপ্ট দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ আছাম। ইয়াতে দেখিবলৈ পাইছে একনলেজমেণ্ট শ্লিপ। এনেকৈ আপোনালোকে আপোনালোকে সেৱা শক্তি পৰ্টেলৰ পৰা আপোনালোকে ঘৰতে বহি ইনকাম চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ প্ৰচেছটো একদম সহজ। আপোনালোকে খুজিলে ভিডিঅ'টো ভালকৈ চাই আপোনালোকে ইজিলি ইনকাম চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব। চেনেলত নতুনকৈ আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।